নমস্কাৰ। এতিয়া যিসকলে ৰানিঙৰ প্ৰেক্টিছ কৰি থাকে তেওঁলোকৰ এটা মেইন সমস্যা সেইটো হৈছে চিন পেনৰ সমস্যা। এতিয়া আপোনালোকে চিন পেনৰ যিটো সমস্যা সেই সমস্যাটো কিয় হয় আৰু চিন পেনৰ সমস্যাটো কেনেদৰে ঠিক কৰিব পাৰে, এতিয়া আপোনালোকক মই ভালদৰে বুজাই দিম চিন পেনৰ সমস্যাটো কিয় হয় আৰু আপোনালোকে কেনেকৈ ঘৰতে ঠিক কৰিব। আপোনালোকে চিন পেনৰ সমস্যাটো ঠিক কৰিব কোনো ধৰণৰ ডক্টৰৰ ওচৰলৈ বা আপোনালোকে বহুত বেছি পইচা খৰচ কৰিব নালাগে। আপোনালোকে চিন পেনৰ যিটো সমস্যা সেই সমস্যাটো ঘৰতে আপোনালোকে কেইটামান এক্সাৰচাইজ আৰু কেইটামান যদি কাম কৰি দিয়ে আপোনালোকৰ ধুনীয়াকৈ ঠিক হৈ যাব। এতিয়া আপোনালোকৰ চিন পেনৰ যিটো সমস্যা সেই চিন পেনৰ সমস্যাটো মেইনকৈ হয় আপোনালোকৰ অভাৰ প্ৰেক্টিছ। ধৰি লওক আপুনি বহুদিন প্ৰেক্টিছ কৰা নাই, আপুনি কোনোবা এদিন ফিল্ডলৈ গৈছে, তেতিয়া আপুনি 3 কিলোমিটাৰ নাইবা 4 কিলোমিটাৰ যদি ৰানিঙৰ প্ৰেক্টিছ কৰি দিয়ে তেতিয়া আপোনালোকৰ চিন পেনৰ সমস্যা হ'ব পাৰে। তাৰপিছত আপোনালোকৰ আহি গ'ল আপোনালোকে যদি টান মাটি নাইবা ৰাস্তা যদি খালী ভৰিৰে প্ৰেক্টিছ কৰে তেতিয়া আপোনালোকৰ চিন পেনৰ সমস্যা হ'ব পাৰে। তাৰপিছত আহি গ'ল আপোনালোকৰ জোতাৰ যিটো গ্ৰিপ, সেই জোতাৰ গ্ৰিপটো যদি সৰু হয় তেতিয়াও আপোনালোকৰ চিন পেনৰ সমস্যা হ'ব পাৰে। এতিয়া আপোনালোকৰ চিন পেনৰ যিটো সমস্যা সেই চিন পেনৰ সমস্যাটো হয় ইয়াত আপোনালোকক দেখাই দিছোঁ। আপোনালোকৰ এই দুটাত আপোনালোকৰ চিন পেন হয়, আপোনালোকৰ এই দুইটা ছাইডত আপোনালোকৰ বিষ হয়। এতিয়া আপোনালোকৰ চিন পেনৰ যিটো সমস্যা সেই সমস্যাটো ঠিক কৰিবলৈ হ'লে আপোনালোকৰ 3টা কাম কৰিব লাগিব। প্ৰথমটো হৈছে আপোনালোকে ৰেষ্ট ল'ব লাগিব, তাৰপিছত আপোনালোকৰ দ্বিতীয়টো হৈছে বৰফ লগাব লাগিব আৰু তৃতীয়টো হৈছে আপোনালোকে ষ্ট্ৰেচ কৰিব লাগিব। এতিয়া আপোনালোকৰ যিটো প্ৰথম ৰেষ্টটো আপোনালোকে যদি ধৰি লওক এসপ্তাহ বা 10 দিন যদি ৰেষ্ট লয় তেতিয়া বহুতখিনি আৰাম পাব। তাৰপিছত যিটো 2 নম্বৰ সেইটো হৈছে আপোনালোকে আইচ লগাব লাগিব। এতিয়া আপোনালোকে আইচ কেনেদৰে লগাব, আইচটো আপোনালোকে এখন কাপোৰত বান্ধি ল'ব, বান্ধি লৈ আপোনালোকে য'ত বিষ হ'ব মানে এই দুটাত আপুনি ধুনীয়াকৈ লগাই দিব। আপোনালোকে যদি এসপ্তাহমান আইচ লগায় তেন্তে বহুতখিনি আৰাম পাব। এতিয়া আপোনালোকে আইচটো দিনত 3 পৰা 4 বাৰ আপুনি লগাব। এতিয়া বহুতে আপোনাক ক'ব যে বিষ হ'লে গৰম পানী লগাব লাগে, কিন্তু আপোনালোকৰ যদি চিন পেন হয় যদিহে আপুনি গৰম পানী ব্যৱহাৰ কৰে তেতিয়া আপোনালোকৰ চিন পেনটো বেছি হ'ব। গতিকে আপোনালোকে গৰম পানী কেতিয়াও ব্যৱহাৰ নকৰিব, আপোনালোকে আইচ লগাব। আইচটো দিনত 3 বাৰ নাইবা 4 বাৰ যদি আইচ লগায় তেতিয়া বহুতখিনি আৰাম পাব। এতিয়া আহি গ'ল আপোনালোকৰ 3 নম্বৰ ষ্ট্ৰেচ। এতিয়া আপোনালোকৰ যিটো ষ্ট্ৰেচ সেইটো আপোনালোকে 3টা নিয়মত কৰিব লাগিব। আপোনালোকৰ প্ৰথমটো হৈছে আপোনালোকে এনেকৈ বহি পেলাই আপোনালোকৰ যিটো থৌ সেই থৌটো আপোনালোকে একদম আগলৈ ঠেলিব। এইটো যিমান পাৰে আপোনালোকে সিমান আগলৈ থ'ব যাতে আপোনালোকৰ ইয়াত প্ৰেছাৰ পৰে। আপোনালোকে এইটো পূৰা আগলৈ ঠেলিব। এনেকৈ আপোনালোকে 30 ছেকেণ্ড নাইবা আপোনালোকে 40 ছেকেণ্ডমান ৰ'ব, তাৰপৰা আকৌ এনেকৈ অলপ ৰিলেক্স কৰিব, আকৌ এনেকৈ দিব। এনেকৈ আপুনি 3টা ছেট কৰিব। তাৰপিছত আপোনালোকে দ্বিতীয়তে এনেকৈ মানুহটো শুই ল'ব। শুই লৈ আপোনালোকে এইটো এনেকৈ দিব, থৌটো এনেকৈ বাহিৰলৈ ঠেলি এনেকৈ থলি আপোনালোকে যিটো ঘুটনা আছে ঘুটনাটো ফিট কৰি এনেকৈ ৰ'ব। এনেকৈ আপোনালোকে পূৰা ফিট হৈ ৰ'ব। আপোনালোকে 30 পৰা 40 ছেকেণ্ড যদি এনেকৈ ৰয় আপোনালোকে 3টা ছেট লগাব আৰু বহুতখিনি আৰাম পাব। আপোনালোকে চাব ঘুটনাটো পূৰা ফিট কৰিব, ঘুটনাটো যাতে আপোনালোকৰ বেণ্ড নহয়, আৰু আপোনালোকে থৌটো পূৰা এনেকৈ ফিট কৰিব। যদি আপোনালোকৰ থৌটো বেকা হৈ থাকে তেতিয়া কাম নহ'ব, আপোনালোকে থৌটো পূৰা ফিট কৰিব। তাৰপিছত 3 নম্বৰ যিটো ষ্টেজ সেইটো হৈছে আপোনালোকৰ বজ্ৰাসন। এতিয়া বজ্ৰাসনটো বহুতে আপোনালোকৰ এনেকৈ বহে, আপোনালোকৰ ভৰিটো এনেকৈ মেলি বহে। এতিয়া মেলি বহিলে নহ'ব, এনেকৈ আপোনাক চপাই পেলাই এইটো আপোনালোকৰ পূৰা ফিট হ'ব লাগিব। সেই বস্তুটো পূৰা ফিটকৈ আপোনালোকৰ থৌটো যাতে পূৰা ফিট হয় তেনেকৈ আপোনালোকে 30 পৰা 40 ছেকেণ্ড এতিয়া আপোনালোকে 3টা যদি ছেট লগায় আপোনালোকৰ বহুতখিনি আৰাম পাব। এতিয়া আপোনালোকক মই যি 3টা ক'লোঁ, আপোনালোকৰ প্ৰথম কথা ৰেষ্ট ল'ব, তাৰপিছত আইচ লগাব আৰু আপোনালোকৰ যি 3টা ষ্টেজ সেইকেইটা যদি কৰে আপোনালোকৰ খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মিনিমাম 15 পৰা 20 দিনৰ ভিতৰতে আপোনাৰ চিন পেনৰ যিটো সমস্যা আছে সমস্যাটো ধুনীয়াকৈ ঠিক হৈ যাব। আৰু আপোনালোকৰ যদি চিন পেনৰ সমস্যা হৈছে তেন্তে কোনো ধৰণৰ চিন্তা কৰিবলৈ কথা নাই। আপোনালোকে কোনো ডক্টৰৰ পৰামৰ্শ লৈ আপোনালোকে কোনো ধৰণৰ পইচা খৰচ কৰিব নালাগে। আপোনালোকে এইকেইটা যদি কাম কৰে ঘৰতে ধুনীয়াকৈ চিন পেনৰ যিটো সমস্যা সেই সমস্যাটো ঠিক হৈ যাব। ধন্যবাদ।